হিমন্ত মামা মোক চাই ল দুখীয়া মানুহ আমি মই থাকিব নোৱাৰো মই কাবাচ নাৰায়ণত পঢ়ো হিমন্ত মামা ঈশ্বৰ স্যাৰ আপুনি কথাটো মোৰ কথা শুনক হিমন্ত মামা ঈশ্বৰ স্যাৰ আপুনি কথাটো মোৰ কথা শুনক মই ল'ৰাটো 10 বছৰৰ পৰা এই বেমাৰটো হৈ আছিলে আজি 17 বছৰ হৈ গ'ল ল'ৰাটো 9ত গৈছিল মই ডিব্ৰুগড় গৈছোঁ ধেমাজি চিলাউটা সব হেৰি কৰি আছিলোঁ বেমাৰ চিকিৎসা সব কৰি আছিলোঁ ডিব্ৰুগড়ৰ পৰা মোৰ ডক্টৰে হেৰি কৰি গৈছে তাত নোৱাৰে বুলি মই ঘৰলৈ নিলোঁ টকা পইচা নথকাৰ কাৰণে মই ঘৰলৈ আনিলোঁ ঘৰলৈ অনাৰ পিছত ল'ৰাটো এতিয়া কান্দিয়ে আছে আজি এসপ্তাহ হোৱাৰ পাছত একেবাৰে আপোনাক হাকা কৰি ল'ৰাটো গুৱাহাটীলৈ নিবলৈ মোৰ টকা পইচা নথকাৰ কাৰণে মোৰ হাত ভাগি গ'ল মোৰ 17 মাহ হ'ল হাত ভাগা তাৰ পাছত ল'ৰাটো এতিয়া 2 মাহ হ'ল মই বেমাৰ সব চাইছিলোঁ টকা পইচা নথকাৰ কাৰণে এতিয়া মই ঘৰলৈকে আনি আছোঁ ঘৰত আনি ল'ৰাটো কান্দিয়ে আছে মই শুব নোৱাৰোঁ ল'ৰা শুব নোৱাৰে জ্ঞাতিয়ে শুব নোৱাৰে গাঁৱৰ জ্ঞাতিয়ে শুব নোৱাৰে এনেকৈ সমাজে চাই আছে মই মামা হিমন্ত মামা মই একো উপায় নাই মোৰ আপুনি চালে চাব নাচালে মোৰ ল'ৰাটো যাব আৰু হিমন্ত মামা মোক চাই ল দুখীয়া মানুহ আমি মই থাকিব নোৱাৰো মই কাবাচ নাৰায়ণত পঢ়ো ইউনাইটেড ট্ৰাইবেল স্কুলত পঢ়ো মোৰ বেমাৰটো চাই ল হিমন্ত মামা আপুনি নহ'লে মই মৰি যাম দুখীয়া মানুহ আমি মোক চাই ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো মই জনাইছোঁ আৰু আমাৰ জোনাই সমষ্টিৰ বিধায়ক ভুৱন বেগকো মই অনুৰোধ কৰিছোঁ লখিমপুৰ সাংসদ আমাৰ প্ৰধান বৰুৱা ছাৰকো মই অনুৰোধ কৰিছোঁ লগতে আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ আমাৰ জয়গেশ্বৰ কুটুম ছাৰকো মই অনুৰোধ কৰিছোঁ যে এইখন ঘৰত আজি যিটো পৰিস্থিতি ল'ৰাটোৰ কাৰণে তেখেতে এজন দিন হাজিৰা কৰি খোৱা মানুহ তেখেতে দিন হাজিৰা কৰি যিটো টকা পায় সেইখিনি আজি 10 বছৰ আগৰ পৰা ট্ৰিটমেণ্ট লৈ এই আজি 17 মাহৰ আগত তেখেতৰ বাপেকৰো ডাঙৰ এক্সিডেণ্ট এটা হৈছিল লেবাৰ কাম কৰোঁতে হাজিৰা কৰোঁতে হাতখন ভাগি গৈছে আৰু মই এইটো কাৰণে আমাৰ ছাৰসকললৈ মই বিশেষ অনুৰোধ আপোনালোকে এই ছাত্ৰজন পঢ়াটো মেধাৱী আছিল কিন্তু তেখেতৰ এইটো কণ্ডিশ্যনত এই বেমাৰটোত ভোগাৰ পৰা আজি স্কুললৈ মনত পৰি চিঞৰি থাকে সমনীয়াক মনত পৰি চিঞৰি থাকে মাক বাপেকে শুব নোৱাৰে গাঁও জ্ঞাতি ৰাইজে শুব নোৱাৰে গাঁৱৰ ৰাইজৰ যি এটকা পায় এনেকৈ সহায় কৰিছে দিনে ৰাতিয়ে গাঁৱৰ মানুহ নোহোৱাকৈ তেখেতৰ লগত থাকিব লগা হৈছে এতিয়া উপায়বিহীন ডিব্ৰুগড়লৈকে নিলে তাৰ পৰা লিখি দিছে গুৱাহাটীলৈ তেখেতৰ একো আৰ্থিক সমস্যা অভাৱ হোৱাৰ হেতুকে আপোনালৈ অনুৰোধ যে আপোনালোকে এই ছাত্ৰজনক ভৱিষ্যতে এজন সুস্থ নাগৰিক হ'ব পৰাকৈ আপোনালোকে চিকিৎসাৰ কাৰণে সহায় কৰক বুলি আমি গাঁওবাসী ৰাইজৰ পৰা মই অনুৰোধ জনাইছোঁ